অকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম যিটো অহা 6 ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব এই এক্সামটোৰ কাৰণে আজি এই ভিডিঅ'টোত পিকচাৰ ডিটেকশ্যন আলোচনা কৰিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত অহা পিকচাৰ ডিটেকশ্যন আটাইখিনি আলোচনা কৰিম তোমালোকে চাবা আৰু এই এক্সামটোৰ কাৰণে ইতিমধ্যে আমি ইবুক প্ৰস্তুত কৰিছোঁ য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পৰা ভালেকেইখন নোটছ পাতি সকলোখিনি পাই যাবা যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা এই নাম্বাৰটোত SMS কৰিবা মই নাম্বাৰটো দি দিছোঁ 9394628219 এই নাম্বাৰটো SMS কৰিবা SMS কৰিলে সুবিধা হ'ব কাৰণ আমাৰ বিভিন্ন ক্লাছ চলি থাকে NMS এক্সামৰ ক্লাছ চলি আছে বা ক্লাছ 8 9 10 টেক্সৰ ক্লাছ চলি আছে গতিকে SMS কৰিলে আমাৰ বেছি সুবিধা হয় যদি তোমালোকে ক্লাছ কৰিম বুলি ভাবিছা NMS এক্সাম বা টেক্সৰ বা তেতিয়া কল কৰিব পাৰিবা তেতিয়া কোনো প্ৰব্লেম নাথাকে কিন্তু তোমালোকে PDF টো যদি লাগে তেতিয়া ডাইৰেক্ট SMS তে আটাইখিনি পাই যাবা এতিয়া আমি প্ৰশ্নখিনিলৈকে আগবাঢ়িব পাৰোঁ পিছে 39 পেমেন্ট কৰিলে হলে 39 টকা পেমেন্ট কৰিলে হৈ যাব এতিয়া প্ৰথম আছে which Indian city is known as pink city ভাৰতৰ কোনখন চহৰক পিংক সিটি বুলি কোৱা হয় জয়পুৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো জয়পুৰ নেক্সট অসমৰ বিখ্যাত ঢোল বাদকজনক কোন আছে এখেত হৈছে মহাই ওজা গতিকে অপচন নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ নেম অফ দ্য ফলোইং ফেমাস ঢোল প্লেয়াৰ অফ আসাম which was sent to space for the first time মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৰা কুকুৰটোৰ নাম কি আছিল কুকুৰটোৰ নাম হৈছে এইটো কোৱা হয় লাইকা ডগ বুলি কোৱা হয় বা লাইকা বুলি কোৱা হয় এইটো এটা কুকুৰ বা লাইকা বুলি তাইক লাইকা বুলি ক'লে হয় 4 নম্বৰ আছে আইডেন্টিফাই দ্য ফলোইং সিম্বল অফ ইউনাইটেড নেশনছ এজেন্সি যাক আমি UNA বুলি কোৱা হয় মানে ইয়াৰ কোনটো হ'ব ঘূৰ হ'ব ঘূৰ এইটো সিম্বল হয় WHO নেক্সট হৈছে আইডেন্টিফাই দ্য ইংলিছ ফিলচফাৰ হু ইনভেন্টেড কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল এখেত হৈছে চাৰ্লছ বেবেজ আছে শুদ্ধ উত্তৰ 6 নম্বৰ which is the name of the following politician চিত্ৰত থকা ৰাজনীতিবিদ গৰাকীৰ নাম কি এনসাৰ হ'ব ইয়াত এখেত হৈছে অৰবিন্দ কেজৰিৱাল ইয়াত অপচনত আছে ৰাহুল গান্ধী লাল বাহাদুৰ শাস্ত্ৰী ইন্দিৰা গান্ধী নহয় গতিকে এইটো এখেত হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন যিহেতু এটাও নাই তেখেত অৰবিন্দ কেজৰিৱালহে হয় অপচনটো নাই যে ইয়াৰ এনসাৰটো মানে এটাও নহয় দিবা নেক্সট হু বিল্ড দ্য কুতুব মিনাৰ কোনে সজাইছিল কুতুব মিনাৰ সজাইছিল কুতুবুদ্দিন আইবক ঠিক আছে পৃথিৱীৰ বৃহত্তম স্তন্যপায়ী প্ৰাণীটোৰ নাম কি হোৱাট ইজ দ্য লাৰ্জেষ্ট মেমেল অন আৰ্থ এইটো হৈছে ব্লু হুৱেল হ'ব তিমি মাছ হ'ব তাৰপিছত নেক্সট হৈছে হু ৱাজ দ্য ফেমাছ মোগল এম্পায়াৰ হু বিল্ড দ্য তাজমহল তেখেত হৈছে শাহজাহান হ'ব ইয়াৰ শুদ্ধ উত্তৰ শাহজাহান হ'ব ফেমাছ মোগল এম্পায়াৰ 10 নম্বৰ প্ৰশ্ন হু বিল্ড দ্য ৰেড ফৰ্ট ইন দিল্লী লাল কিল্লা কোনে সজাইছিল তেখেত হৈছে শাহজাহান হ'ব শুদ্ধ উত্তৰ শাহজাহান তাৰপিছত 2018 চনত অহা প্ৰশ্নখিনি আলোচনা কৰি পিকচাৰ ডিটেকশ্যনৰ দ্য ফলোইং চিম্বল মিনছ কাষত দিয়া চিহ্নটোৱে কি বুজাইছে এইটো জেব্ৰা ক্ৰছিং বুজাইছে এইটো চিত্ৰ জেব্ৰা ক্ৰছিং what is the name of ancient legend of Assam given is the in the picture গতিকে এখেত কোন হ'ব তোমালোকে কমেন্ট সেকশনত নেটত সাৰ্চ কৰি চাবাচোন এইটো কোন হ'ব শংকৰদেৱ মাধৱদেৱ ভট্টদেৱ নে কোন হয় তোমালোকে এইটো চাবা মই চেক কৰি দিম তোমালোকক নেক্সট হৈছে what is the name of following tribal dance in north east এইটো কি হয় খাচী ফক ড্যান্স হ'ব শুদ্ধ উত্তৰ নেম দ্য ফলোইং মিউজিচিয়ান কাষত দিয়া ছবিখনত থকা সংগীতজ্ঞজনৰ নাম কি এখেত হৈছে AI গ্ৰামাৰ খান অল গ্ৰামাৰ খান হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আছে 5 নম্বৰটো হোৱাট ইজ দ্য নেম অফ বেংক ফৰ ফলোইং চিম্বল এইটো কি কোনটো বেংকৰ চিম্বল হয় ICICI বেংকৰ চিম্বল হয় এইটো দ্য ফলোইং চাৰ্ট ইজ ৰিলেটেড টু কাষৰ ছবিখন কিহৰ লগত জড়িত ইয়াত ঘড়ী কেলকুলেটৰ কম্পিউটাৰ নে এটাও নহয় এইটো হৈছে কম্পিউটাৰৰ লগত জড়িত এখন কিবোৰ্ড হয় নহয় সৰি এইটো কি আছে সৰি এইটো হেৰি হ'ব কম্পিউটাৰ নহ'ব এইটো কেলকুলেটৰ হ'ব যে ৰিলেটেড তলত কাষত দিয়া কিবোৰ্ডটো নহয় তোমালোকে চেক কৰি চোৱা এবাৰ 1 মিনিট অলপ জুম কৰি দেখাই দিছো ঠিক আছে এইটো কোনটো হ'ব তোমালোকে কমেন্ট কৰি জনাবাচোন এইটো কেলকুলেটৰ হ'ব চাগে দেই কম্পিউটাৰ কিবোৰ্ডটো নহয় চাগে নহয় ঠিক আছে এইটো কি লগত জড়িত হ'ব
কেলকুলেটৰৰ লগতে জড়িত হ'ব। হ'লে তোমালোকে এবাৰ চেক কৰি চাবা। নেক্সট 7 নম্বৰ প্ৰশ্নটো আছে দ্য ফলোয়িং চিম্বল অফ ইণ্ডিকেট, এইটো কি ইণ্ডিকেট কৰে? এইটো হৈছে এডভোকেট বা অধিবক্তা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট নম্বৰ 8 নম্বৰ চোৱা দ্য ফলোয়িং পিকচাৰ ইণ্ডিকেটছ এ নেষ্ট অফ বাৰ্ড, হোৱাট ইজ দ্য নেম অফ বাৰ্ড? এইটো কিহৰ দ্বাৰা কাষৰ এটা চৰাইৰ বাঘ দিয়া আছে, এই বাঘটোৰ তলত কোনটো চৰাই? এইটো হ'ব টুকুৰা চৰাই বাঘ বা ৱেভাৰ বাৰ্ড হ'ব, যাক টকৰা বা টুকুৰা চৰাই বুলি কোৱা হয়। নেক্সট হ'ল হোৱাট ইজ দ্য নেম অফ ফলোয়িং ইণ্ডিয়ান বক্সাৰ, কাষত দিয়া ভাৰতীয় বক্সাৰজনৰ নাম কি? এখেত হৈছে শিৱ থাপা। ঠিক আছে, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য নেম অফ দ্য ফলোয়িং ইণ্ডিয়ান চাইণ্টিষ্ট, কাষত দিয়া চিত্ৰত চাইণ্টিষ্ট গৰাকীৰ নাম কি তোমালোকে জানাই, এখেত হৈছে CV ৰমন। ছাত্ৰ-ছাত্ৰীসকল নেক্সট কুৱেশ্যন লৈ আহিম তোমালোকক, এইখিনি তোমালোকে চাবা, এনেকুৱা প্ৰশ্ন পৰীক্ষাত পাবা যিমান টান নাহে, আৰু ই বুকখন ল'ব বিচাৰে ল'ব পাৰিবা, মাত্ৰ 39 টকা পেমেণ্ট কৰিলে হ'ল। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম, বাই।